নমস্কাৰ স্বাগতম মিত্ৰপাত্ৰলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ভয়ংকৰ ঘটনাৰ খবৰ এগৰাকী প্ৰসূতিৰ প্ৰসৱ হোৱা কন্যা সন্তানৰ ঠাইত পৰিয়ালক গতালে মৃত ল'ৰা সন্তান ঘটনাৰ প্ৰতিবাদ কৰা পৰিয়ালৰ লোকক চিকিৎসকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে এই ঘটনাক লৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লখিমপুৰৰ ভুক্তভোগী পৰিয়ালটোৱে AMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু কৰিছে কেনে পৰিবেশৰ সৃষ্টি হৈছে 16 তাৰিখে আমি আহিছো 16 তাৰিখে আহাৰ পিছত মানে আমাৰ এদিনৰ ওপৰত চেকআপ কৰিছে তাৰ পিছত পৰা চেকআপ ঠেকআপ কৰা নাই তে মানে মই মোৰ মানুহজনী কালি ৰাতি মানে অলপ বিখাই আছিলে কাৰণে মই কি কৰিলো ওপৰলৈ লৈ আহিলো ওপৰলৈ লৈ অহাৰ পিছত মই ডক্টৰজনক ক'লো যে মেম ইয়াৰ অলপ বিষ উঠিছে আপুনি চাই দিয়ক এনে কথা হিকে বেজি দি দিলে বেজি এটা দেখি বিষটো কমাই দিলে কমাই দিয়াৰ পিছত মই কি কৰিলো কমি গ'ল কাৰণে মই তলত লৈ গুচি গ'লো তাৰ আপোনাৰ 10-15 মিনিট পিছত মানে নাৰ্ছ এজনী আহিছে নাৰ্ছ এজনী আহাৰ পিছত মোক ক'লে যে আপুনি দাদা আপুনি বাহিৰত ওলাই যাওক চেকআপ কৰিম চেকআপ ঠেকআপ কৰিলে চেকআপ ঠেকআপ কৰাৰ পিছত মোক মাতি কিনে মোক ক'লে যে দাদা আপুনি চিন্তা কৰিব নালাগে আপোনাৰ বাচ্চাটো আপোনাৰ বেবিটো একদম হেল্ডি আছে একদম টেনশ্যন ল'ব নালাগে আমাৰ মানুহজনীও ঠিকে আছে নাৰ্ছে ক'লে আজি ৰাতিপুৱা মোক ফোন মাৰিলে ফোন মাৰাৰ পিছত মানুহজনী 5টা বজাতে চিজাৰিং ৰুমত লৈ আহিলে আহাৰ পিছত মোক ক'লে চাইনটো ল'লে চাইনটো লোৱাৰ পিছত মই জাষ্ট ওলাই কিনে গৈছিলোঁহে গেটৰ পৰা বাহিৰত ওলাই যোৱাৰ লগে মোৰ মানুহজনী ওলাই দিলে তে মই আকৌ গৈ সুধিলোঁ যে ছাৰ ইমান জল্দি চিজাৰিংটো নহয় ইমান জল্দি চিজাৰিং হ'ল যে নহয় তোমাৰতো এইটো ঠিকে আছে স্পীড হৈ গ'ল বুলি ক'লে নাৰ্ছে কৈছে ছোৱালী হৈছে ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে সেইটো মই মানি নলোঁ আচ্ছা মই মানিলোঁ মোৰ ল'ৰাই হৈছে মই সেইটোও মানিছিলোঁ লেকিন 5-10 মিনিটত আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাতো পূৰা টাইট হৈ নাযায় বডিটো কোলা হৈ গৈছে পেট একদম নাভিটো কোলা হৈ আছে উঠ কোলা হৈ আছে বডিটো পূৰা টাইট হৈ গৈছে এনেকৈ লাগিছে ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনিছে মোক যোৰহাটৰ মৰিয়নিত ভয়ংকৰ ঘটনা এগৰাকী মানসিকভাৱে অস্থিৰ যুৱতীক বলাৎকাৰ কৰি ৰাজপথত পেলাই থৈ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ আৰক্ষীয়ে উদ্ধাৰ কৰা যুৱতীগৰাকীৰ গোপন অংগত পোৱা গৈছে গুৰুতৰ আঘাতৰ চিন ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে যোৰহাট আৰক্ষীক ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব প্ৰকৃত ৰহস্য সাংবাদিক গৌতম আছে ফোনলাইনত গৌতম অধিক তথ্য বিচাৰিছো হয় নিশ্চয়কৈ প্ৰাঞ্জল চক যোৰহাটৰ মৰিয়নিত এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ এখন স্কুল বাছে এই দুৰ্ঘটনা সংঘটিত কৰা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সেই যুৱতীগৰাকীৰ পৰিয়ালক সেই সন্দৰ্ভত অৱগত কৰিছিলে কিন্তু যেতিয়া যুৱতীগৰাকীক AMCHত ভৰ্তি কৰা হয় তাৰ পিছত এই তথ্য পোহৰলৈ আহে যে যুৱতীগৰাকীৰ গোপন অংগ আঘাতৰ চিন আছে গতিকে ইয়াৰ পিছতে এই কথা সন্দেহ প্ৰকাশ কৰা হৈছে যুৱতীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা যে যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ বলি হৈছে বা বলাৎকাৰৰ ঘটনাৰ সন্মুখীন হৈছে আৰু সেই সন্দৰ্ভত ইতিমধ্যে যোৰহাটৰ আৰক্ষী অধীক্ষকক যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাই কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰাঞ্জল ধন্যবাদ গৌতম অৱশেষত আৰক্ষীৰ জালত পৰিল শিশু নিৰ্যাতনকাৰী লম্পট ইনজামাম ওৰফে গুল্লু 4 দিন ধৰি পলাই আছিল লম্পট ইনজামাম নুনমাটি আৰক্ষী অভিযান চলাই ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ইনজামামক উল্লেখযোগ্য যে যোৱা পাথৰ কুৱেৰীৰ এটা অট্টালিকাৰ নিৰ্মাণত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল এইগৰাকী ইনজামাম বুধবাৰে লম্পট ইনজামামে এটি 7 বছৰীয়া কন্যা শিশুক মাতি আনি চলাইছিল যৌন নিৰ্যাতন আৰু তাৰ পিছৰে পৰা পলাতক হৈ আছিল লম্পট ইনজামাম নুনমাটি আৰক্ষীয়ে ভুক্তভোগী শিশুটিৰ পৰিয়ালে দিয়া গোচৰৰ পিছতেই লম্পট ইনজামামক বিচাৰি বিভিন্ন স্থানত অভিযান চলাই আছিল অৱশেষত শনিবাৰে নিশা শিশু নিৰ্যাতনকাৰী লম্পট ইনজামামক ধুবুৰীৰ পৰা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ লৈ আহে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ বান্ধ ব্ৰহ্মপুত্ৰ চীনত জনাজাত ইয়াৰলুং চাংপো নামেৰে
চীনৰ ভাগত থকা ব্ৰহ্মপুত্ৰৰ বুকুতে বৃহৎ জলবিদ্যুৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিছে ৰঙা চীনে শনিবাৰে তিব্বত অঞ্চলত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় এই প্ৰকল্পই নামনি দিশত অৱস্থিত অসমত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে চীনৰ চৰকাৰী সংবাদ সংস্থা সিনহুৱাই জনোৱা মতে আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় সংস্থা চৰকাৰী উদ্যোগ অভিযন্তা স্থানীয় প্ৰতিনিধিৰ সৈতে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে অংশগ্ৰহণ কৰে ইয়ালুং চাংপো নদীৰ লোৱাৰ ৰিচ জলবিদ্যুৎ প্ৰকল্পৰ নামৰ এই বান্ধ প্ৰকল্পটোত 5টা কেস্কেড বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে ইয়াৰ লক্ষ্য হৈছে নদীখনৰ প্ৰাকৃতিকভাৱে বক্ৰ কিছু অংশক পোন কৰা আৰু সুৰংগৰ মাজেৰে পানীক অন্য দিশলৈ ঠেলি পঠিওৱা প্ৰায় 1.2 ট্ৰিলিয়ন ইউৱান অৰ্থাৎ প্ৰায় 167.8 বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই জলবিদ্যুৎ বান্ধ চীনে উল্লেখ কৰিছে যে ইয়াতে উৎপাদিত বিদ্যুৎ মূলতঃ চীনৰ বাহিৰত ব্যৱহাৰ কৰা হ'ব লগতে তিব্বতৰ স্থানীয় প্ৰয়োজনীয়তাও পূৰণ কৰা হ'ব এই পদক্ষেপে নামনিত অৱস্থিত অসমত আতংকৰ সৃষ্টি কৰিছে ভাৰতীয় বিষয়াসকলে আশংকা কৰিছে যে এই বান্ধটোৱে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবাহ কৃষি আৰু পৰিৱেশ ভাৰসাম্যত প্ৰভাৱ পেলাব যদিহে ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ প্ৰবাহত কোনো ধৰণৰ বিঘিনি ঘটে তেন্তে খেতি আৰু দৈনন্দিন জীৱনত নদীখনৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ ক্ষতি হ'ব পাৰে ভাৰতে চীনক এই বিষয়টো কেইবাবাৰো উত্থাপন কৰিছে 2023 চনৰ শেষৰ ফালে চীনে প্ৰথমবাৰৰ বাবে মথাউৰিৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছত ভাৰতে অধিক পৰামৰ্শৰ বাবে আহ্বান জনাইছিল চলিত বৰ্ষৰ 27 মাৰ্চত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে সংসদত কৈছিল যে ভাৰতে চীনক নামনিৰ দেশসমূহৰ স্বাৰ্থক সন্মান কৰাৰ আহ্বান জনাইছে জানুৱাৰী মাহত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ বেইজিং ভ্ৰমণৰ সময়তো আলোচনা হৈছিল এই বিষয়ত নদী সম্পৰ্কীয় বিষয়সমূহ আলোচনাৰ বাবে 2006 চনত বিশেষজ্ঞ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ দুই পক্ষই সন্মতি প্ৰকাশ কৰিছিল ভাৰতে চীনক জলবিজ্ঞানৰ তথ্য বিনিময় পুনৰ আৰম্ভ কৰাৰো দায়িত্ব দিছিল যেটো নদীৰ প্ৰবাহ পৰিচালনা আৰু বান সজাগতাৰ বাবে অতি প্ৰয়োজনীয় চলিত সপ্তাহৰ আৰম্ভণিতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে চীনৰ ৰাষ্ট্ৰপতি সি জিনপিং আৰু বৈদেশিক মন্ত্ৰী ৱাং ইক সাক্ষাৎ কৰিছিল তেওঁ পাৰস্পৰিক সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত সুস্থিৰ সম্পৰ্ক গঢ়ি তুলিবলৈ জল সহযোগিতাকে ধৰি দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল কিন্তু ইমানৰ পাছতো ৰঙা চীনে উদঙাই দিলে নিজৰ চিৰাচৰিত চৰিত্ৰ ইফালে চীনৰ বান্ধক লৈ কিছুদিন পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়ে শুনাই ল'ব বিচাৰিছো This matter is already within our notice. Government of India has already communicated its concern to the Chinese side. And I am sure that in the dialogue process which is presently going on between India and China, this will be definitely raised by the Indian side. As far as we are concerned, we have already communicated that if this dam comes, then the Brahmaputra ecosystem will become completely fragile, it will become dry, and will be only depend on the rainwater of Bhutan and Arunachal Pradesh. If Bhutan and Arunachal doesn't get enough rain, then Brahmaputra will be completely dried up. So this is a big problem for us, this is a big issue for us, and we have already raised this concern with the government of India, and as far as my knowledge is concerned, CM Arunachal has also raised the issue with the government of India. বকুত আজি এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় বজ্ৰপৰি দুজন নিহত আৰু তিনিজন গুৰুতৰভাৱে আহত হয় নিহত লোক দুজন নীলকমল দাস আৰু কমল বড়ো নিহত নীলকমল দাসৰ ঘৰ 2 নম্বৰ ডিলিংগা আৰু কমল বড়োৰ ঘৰ পুখুৰীপাৰাত আহত লোক কেইজন ক্ৰমে গোবিন্দ দাস মমতা বসুমতাৰী আৰু ৰিম্পি বড়ো গুৰুতৰভাৱে আহত গোবিন্দ দাসক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পথাৰত কাম কৰি থকা অৱস্থাত আবেলি অহা বৰষুণৰ ফলত এটি সোলাৰৰ তলত বহি থাকোঁতেই বজ্ৰপাত আৰু সেই বজ্ৰপাতৰ ফলতেই সংঘটিত হয় এই কৰুণ ঘটনা আমাৰ তাতে সোলাৰ এখন আছে তাত জিৰণি লৈ আছিল জিৰণি লৈ থাকোঁতে তাৰমানে তাতে পৰিছিল পৰাতে সেনেকুৱাকৈ ইনজৰ হৈছে জেঠাটো আৰু ভাইটিটো তাতে তাৰমানে তাত নিহত হৈছে আৰু বেলেগ মানুহ পথাৰত কাম বেলেগ মানুহ আছিলে তেওঁলোকৰ সেনেকৈ হেৰি হোৱা নাই আৰু পুখুৰী পাৰত মানে হোৱা বুলি মানে শুনিছোঁ আৰু
অৱশেষত ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্ৰীমান আলীয়ে বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্ৰীমান আলী কংগ্ৰেছ দলে চৰ্ত নমনাৰ বাবে শ্ৰীমানৰ এই সিদ্ধান্ত ৰাইজৰ দলৰ সৈনিক হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ শ্ৰীমান আলীৰ ডিচেম্বৰ মাহত ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা আছে নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ দৰে অসমৰ ভোটাৰ তালিকাও সংশোধনীৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে সম্প্ৰতি বিহাৰত চলি থকা ভোটাৰ তালিকাৰ সংশোধনীৰ সময়ত ব্যাপক হাৰত অবৈধ বিদেশীৰ নাম ধৰা পৰিছে ইয়াৰ পিছতে অসমকে ধৰি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যকেইখনতো ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ কৰিব নিৰ্বাচন আয়োগে আয়োগৰ এই সিদ্ধান্তৰ কথা অৱগত হোৱাৰ পিছতে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অৱসৰপ্ৰাপ্ত IAS বিষয়া তথা NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই অসমৰ ভোটাৰ তালিকাৰ প্ৰস্তাৱিত সংশোধনীক লৈ NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত পৰামৰ্শ আগবঢ়াইছে নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা NRC উন্নীতকৰণ প্ৰক্ৰিয়াৰ অভিজ্ঞতা লব্ধ জ্ঞানেৰে হিতেশ দেৱ শৰ্মাই এই পৰামৰ্শ আগবঢ়ায় 1971 চনৰ 25 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ অসমৰ 1951 চনৰ NRC উন্নীতকৰণ কৰা হৈছিল NRCত যাতে অবৈধ বিদেশী নাগৰিকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে মুখ্যতঃ দুটা প্ৰক্ৰিয়া অৱলম্বন কৰিছিল প্ৰথমটো বেক এণ্ড ভেৰিফিকেশ্যন আৰু দ্বিতীয়টো বংশবৃক্ষৰ জৰিয়তে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া NRC উন্নীতকৰণৰ সময়ত এই দুই প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছিল বেক এণ্ড ভেৰিফিকেশ্যন হ'ল নাগৰিকে প্ৰদান কৰা তথ্য পৰীক্ষণ প্ৰক্ৰিয়া এই পৰীক্ষণ প্ৰক্ৰিয়াত নাগৰিকে প্ৰদান কৰা তথ্যসমূহ স্কেন কৰি উৎসলৈ পঠিয়াই দিয়া হয় সেই উৎসসমূহে তথ্যসমূহ পৰীক্ষা কৰি পুনৰ উভতাই পঠিয়ায় তাৰ আধাৰত নাগৰিকজনে দাখিল কৰা তথ্যৰ ওপৰত সিদ্ধান্ত লোৱা হয় দ্বিতীয়টো প্ৰক্ৰিয়া হ'ল বংশবৃক্ষ এই প্ৰক্ৰিয়াত নাগৰিকজনে তেওঁৰ পিতৃ-মাতৃৰ নামৰ লগতে পৰিয়ালৰ সকলো লোকৰ তথ্য দাখিল কৰিব লাগে প্ৰতিজন লোকে দাখিল কৰা তথ্যৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় কোনো লোকে যদি তেওঁলোকৰ পৰিয়ালত আন লোকৰ অজ্ঞাতে কোনো বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰে তেতিয়া আন লোকসকলে দাখিল কৰা তথ্যৰ সৈতে পৰীক্ষা কৰি কোনো সিদ্ধান্তত উপনীত হ'ব পৰা যায় আনকি বেক এণ্ড ভেৰিফিকেশ্যনৰ তথ্য আৰু বংশবৃক্ষৰ তথ্য NRCৰ সঞ্চালকালয়ত মজুত থকা বুলিও পত্ৰখনত উল্লেখ কৰে হিতেশ দেৱ শৰ্মাই এজাক বৰষুণতে যোৰাবাটত কৃত্ৰিম বান যোৰাবাটৰ ৰাজপথত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৰাজপথতেই বিকল হ'ল কেইবাখনো বাহন ৰাষ্ট্ৰীয় ঘাইপথত কেইবা ফুট উচ্চতালৈ পানী উঠাত স্থানীয় ব্যৱসায়ী তথা যাত্ৰীসকলৰ মাজত আজি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় পানী নিষ্কাশনৰ বাবে যোৰাবাটত থকা নলা নৰ্দমাসমূহ এনেধৰণে আছে য'ত আচলতে জাবৰ জোঁথৰ ভৰি পৰিছে বা পাহাৰৰ ৰঙা মাটি ভৰি পৰিছে যাৰ ফলতেই নলাসমূহ উফন্দি উঠে আৰু তাৰ ফলশ্ৰুতিতেই বাৰে বাৰে সৃষ্টি হৈ আহিছে কৃত্ৰিম বান সোণাপুৰত বিজেপিৰ চিন্তন বৈঠকত 26ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত 26ত বিধানসভা নিৰ্বাচনত কটা যাব সমষ্টিত নিজৰ গণভিত্তি হেৰুৱা কেইবাগৰাকী বিধায়কৰ টিকট 26ৰ ৰণকৌশলৰ বাবে বিজেপিৰ চিন্তন সোণাপুৰত ৰাজ্যিক বিজেপিয়ে পাতিছে চিন্তন বৈঠক বিজেপিৰ নিৰ্বাচনী চিন্তা চৰ্চা চলি থকাৰ লগে লগে ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে 22 গৰাকী বিধায়ক কাৰণ মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কৰ সাৰ্ভে ৰিপৰ্ট প্ৰথম সাৰ্ভে ৰিপৰ্টৰ অনুসৰি 26ত কটা যাব পাৰে বিজেপিৰ 22 বিধায়কৰ টিকট কাৰণ এই বিধায়কসকলে সমষ্টিত হেৰুৱাইছে নিজৰ গণভিত্তি শুকুৰবাৰে বিজেপিৰ বিধায়ক সাংসদ আৰু জিলা সভাপতিৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা টিকট কৰ্তনৰ তালিকা আৰু দীঘল হৈ পৰিব পাৰে টিকট লাভৰ ক্ষেত্ৰত আগন্তুক 3টা মাহ বিধায়কৰ বাবে অগ্নি পৰীক্ষা হৈ পৰিব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন সাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব
সমষ্টিত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰা বিধায়কে টিকট লাভৰ পৰা বঞ্চিত হ'ব বুলি ইংগিত দিলে মন্ত্ৰী অশোক সিংহালেও। যিজন বিধায়কে গণবৃত্তি হেৰুৱাইছে, ৰাইজৰ লগত সম্পৰ্ক ভাল ৰখা নাই, অভিমান আহিছে, পাৰ্টীয়েতো এই বিধায়কক টলাৰেট নকৰে নে, এই বিধায়ককটো গ্ৰহণ নকৰিব। অসমৰ ফালে চাব লাগে, আই অসমীৰ মংগল কেনেকৈ হয়, আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকৈ হয়, আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ, এইটোৱে চকু দিব লাগে। শনিবাৰৰ পৰা সোণাপুৰত অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষৰ লগতে অংশ ললে মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে নিৰ্বাচিত 51 গৰাকী মন্ত্ৰী আৰু কাৰ্যকৰ্তাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি জনামতে 64 জন আমাৰ বিধায়ক আছে আৰু নিশ্চয় 126টা সমষ্টি আছে। তো নতুন মুখটো নিশ্চয় আহিব, নতুন ঠাইত টিকেট পাবই, যাতে ধৰি লওক তিতাবৰত পাবই, শিৱসাগৰত পাব, নাজিৰাত পাব, এনেকৈ যিবিলাক ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা আমাৰ এলায়েন্স পাৰ্টনাৰ বিধায়ক নাই, সেইবিলাকত নতুন মুখৰ কথা আমি চিন্তা কৰিছোঁ। নতুন মানুহক টিকেট দিয়া হ'ব, যাক যেতিয়াই দলে যাক য'ত যিটো সময়ত উপযুক্ত বুলি অনুভৱ কৰে তেনেধৰণৰ দায়িত্ব পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই সেই ধাৰণা লৈয়ে কাম কৰে। গতিকে তাতে বেলেগ কোনো ভাবিবলগীয়া কথা নাই। 1-to-1 কথা হ'ব। মোৰ নিজৰো মই কি ধৰণে কাম কৰিছোঁ 4টা বছৰ, সেইটোৰো এখন ৰাইজৰ মাজত থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া মাৰ্গদৰ্শনখিনি, গাইডলাইনখিনি আমি যদি ফ'ল' কৰোঁ, 26ত অনায়াসে আমি জিকি আহিব পাৰিম। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত সোণাপুৰৰ পৰা মৌচম বৈশ্য আৰু হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ চিন্তন বৈঠকৰ সমান্তৰালকৈ মহানগৰীৰ চানমাৰীত বিৰোধী ৰাজনৈতিক নেতাৰ ৰুদ্ধদ্বাৰ বৈঠক। বুদ্ধিজীৱী ডক্টৰ হীৰেন গুহাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে লুৰিণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, জগদীশ ভূঞা, পৰেশ মালাকাৰ, চিত্তৰঞ্জন বসুমতাৰী। লক্ষণীয়ভাৱে এই বৈঠকত উপস্থিত নাথাকে বিধায়ক অখিল গগৈ। আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্য সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডক্টৰ হীৰেন গুহাৰ পৰামৰ্শ লয় আটাইকেইগৰাকী নেতাই। আমি বিভিন্ন ধৰণৰ কথা পাতিছোঁ। তাৰ ভিতৰত প্ৰধান কথা হৈছে যে বিৰোধী ঐক্য কেৱল আমাৰ এটা মনে গঢ়া কাহিনী নহয়, অসমৰ মানুহে বিচাৰিছে। আৰু বিৰোধী ঐক্য অবিহনে বিজেপি দলক পৰাস্ত কৰা সম্ভৱ নহ'ব। গতিকে আমি এইটো চেষ্টা কৰি আছোঁ। নাই, সেইটো মই আশাবাদী আৰু সেই প্ৰক্ৰিয়া ইতিমধ্যে অসমৰ জাতীয় জীৱনৰ বিবেক বুলি যাক কওঁ, হীৰেন গোহাঁই ছাৰৰ নেতৃত্বত এই কথাটো যিহেতু চলিছে, নিশ্চিতভাৱে এই কথা বতৰাবোৰ তেওঁলোকেও বুজি পাব, উপলব্ধি কৰিব। তেখেতসকলৰ অভিভাৱকত্বত আমি যিহেতু এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছোঁ, সেই কথাৰ নিশ্চয় সকলোৱে উপলব্ধি কৰিব পাৰিব, প্ৰতিগৰাকী ৰাজনীতিকে। কাৰণ বিষয়বোৰ জনগণৰ মাজৰ পৰাই আনিছে। এই উপলব্ধিটো নিশ্চিতভাৱে প্ৰত্যেকৰে হ'ব। মই প্ৰচণ্ড আশাবাদী। সেইকাৰণে আহি থাকিব লগা দিনসমূহত গোটেই বিষয়টো যোগাত্মকভাৱে আগবাঢ়িব বুলি মই আশা কৰিছোঁ। আৰু আজিও আমাৰ দলৰ ফালৰ পৰা দৃঢ়মত প্ৰকাশ কৰিছোঁ যে ঐক্যবদ্ধতাৰে আগবাঢ়িব লাগিব। এইটো সময়ৰ আহ্বান, এইটো জনগণৰ আহ্বান। আমি প্ৰক্ৰিয়াটো কিন্তু স্তব্ধ হোৱা নাই বা ৰৈ যোৱা নাই। আমি অতি খৰতকীয়াকৈ জাতীয় পৰিষদৰ লগত কথা পাতিছোঁ। কাৰণ জাতীয় পৰিষদৰ কাইলৈ কিবা কাৰ্যসূচী আছে, যাবগৈ লুৰিণজ্যোতি গৈ ময়ো যাম। সেইকাৰণে এইটো আৰম্ভ হৈছে। আপোনালোকে এতিয়াৰ পৰা কিন্তু আমি কথা দিছোঁ যে আপোনালোকে দেখা পাই গৈ থাকিব। আপোনালোকক লগত লৈহে আমি এতিয়া ঐক্যৰ কথা পাতিম। অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীক লৈ CM ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'ব তদানীন্তন কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা। ইতিমধ্যে বিভাগীয় তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে CM ভিজিলেন্সে। সাংসদ অজিত ভূঞাৰ পুঁজি কেলেংকাৰী জেৰাৰ সন্মুখীন হ'ব তদানীন্তন কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা। সাংসদ পুঁজি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ প্ৰাক্তন জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে। বিভাগীয় তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ CM ভিজিলেন্স। প্ৰাক্তন
মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ দিনতেই সংঘটিত হৈছিল অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী কোনো অস্তিত্ব নোহোৱা পথৰ নামত লুণ্ঠন চলাইছিল কোটি কোটি টকা মুঠ ৪৭টা পথৰ মেৰামতিৰ বাবে মুকলাই দিয়া হৈছিল বৃহৎ পৰিমাণৰ ধন তাৰে ৪৪টা পথ আছিল কামৰূপ মহানগৰৰ অন্তৰ্ভুক্ত অভিযোগ অনুসৰি কেৱল মাত্ৰ ৫টা পথতে হৈছিল কিছু কাম ১৭টা পথৰ কোনো অস্তিত্বই নাই ২২টা পথত নপৰিল এছপৰা ইটা সাংসদ পুঁজি কেলেংকাৰী বৃহৎ ধনৰাশি গোটে গোটে গিলিলে চৰকাৰী বিষয়া ঠিকাদাৰে এই গোচৰতে ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত হৈছে এচিএছ শৰ্মিষ্ঠা বৰা গোচৰৰ তদন্ত কৰোঁতে পোহৰলৈ আহিল এচিএছ সুকন্যা বৰাই নামে বেনামে পাহাৰ গঢ়া সম্পত্তিৰ তথ্য দুৰ্নীতিত নাম সাঙুৰ খাইছিল এচিএছ হেমন্ত দত্ত মুনীন্দ্ৰ বৰদলৈ শংকৰ কলিতা ভাস্কৰ দাস অতুল চন্দ্ৰ দাসকে ধৰি মুঠ 10জন সিএম ভিজিলেন্সে সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে চাৰ্জশ্বিটো দাখিল কৰিছে বিশেষ ন্যায়াধীশৰ আদালতত সাংসদ অজিত কুমাৰ ভূঞাকো অভিযুক্ত কৰি জেৰা কৰিছে সিএম ভিজিলেন্স কেৱল জেৰা কৰা নাছিল সেই সময়ৰ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা তদন্তকাৰী দলে ইতিমধ্যে পল্লৱ কুমাৰ ঝাৰ বিৰুদ্ধে লাভ কৰিছে কেতবোৰ বহু বিস্ফোৰক তথ্য কাৰণ জিলা আয়ুক্তগৰাকীৰ সহি অবিহনে কোনো সহকাৰী জিলা আয়ুক্তই অনুমোদন কৰি মুকলাব নোৱাৰে চৰকাৰী ধন যাৰ বাবে সিএম ভিজিলেন্সে আইএএছ পল্লৱ গোপাল ঝাৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ এগৰাকী আইএএছ বিষয়া হোৱাৰ বাবে জেৰা চলাব পৰা নাই সিএম ভিজিলেন্সৰ অধীক্ষকে যাৰ বাবে অনুমতি পালে শীৰ্ষ এগৰাকী আইএএছ বিষয়াই জেৰা চলাব পল্লৱ গোপাল ঝাক আৰু তদন্তৰ প্ৰতিবেদন পঠাব সিএম ভিজিলেন্স ইয়াৰ পাছতে পল্লৱ গোপাল ঝাৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে সেয়া বিচাৰ্য বিষয় বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 8 অসম নৰ্থইষ্ট যোৰহাটত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে প্ৰতিখন জিলাৰ যুৱ পৰিষদৰ সভাপতি সম্পাদকসকল বিজেপিৰ মিত্ৰদল যদিও অগপকৰ্মীৰ খবৰ শাসক দলে নাৰাখে বুলি বিভিন্ন জিলাত অগপকৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ পাছতে এই কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হয় দলীয় কৰ্মকৰ্তাৰ মনৰ ক্ষোভ বুজ ল'বলৈ সভাত অংশ লয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই মিত্ৰদলৰ লগত বুজাবুজিৰে ২৬ৰ নিৰ্বাচনত অগপ অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে অতুল বৰাই এবাৰ সম্ভাৱনাপূৰ্ণ বহু যুৱক অগপ দলত যোগদান কৰিছে গতিকে নতুন মুখৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এনে কোনো বিদ্ৰোহ নাই এই বিদ্ৰোহবিলাক শব্দটো য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰে বিদ্ৰোহৰ কথা নাই আজি এটা পৰিয়ালৰ মাজতো তেনেকে থাকিলে মতানৈক্য হ'ব পাৰে ক্ষোভ এটা হ'ব পাৰে এইটোতো তেনেকুৱা বিদ্ৰোহ নাই আমাৰ দলটো ঐক্যবদ্ধ দল শৃংখলাবদ্ধ দল আপোনালোকে দেখিছে সেইকাৰণে আমি দুয়োগৰাকী আজি দীৰ্ঘদিন ধৰি দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে আমাক সমষ্টি কথাটো নিৰ্ভৰ কৰিব যে ক'ত আমাৰ জিকাৰ সম্ভাৱনা আছে সেইটোৰ ওপৰত য'তে জিকাৰ সম্ভাৱনা আছে সেই সমষ্টিবিলাকে আমি চিন্তা কৰিম কথা বতৰা পাতিম যিহেতু মিত্ৰতা সম্পৰ্কত চিট সম্পৰ্কত এতিয়ালৈকে কথা বতৰা আমাৰ হোৱা নাই সময়ে বহুত কথা কয় এইকেইটা দিনত আমি চাই লওঁ ৰাজ্যখনৰ কোনটো সমষ্টিত আমাৰ দলৰ কৰ্মকৰ্তাসকলে কেনেধৰণে জনসংযোগ বৃদ্ধি কৰি ৰাইজৰ মাজত সোমাব পাৰিছে জনসমৰ্থন লাভ কৰিব পাৰিছে গতিকে সেইবিলাক সমষ্টি আমি টাৰ্গেট কৰিম কিন্তু সমষ্টি দিয়া আৰু লোৱা এই দুইটাতেই আমি অতি সাৱধান হ'ব লাগিব কাৰণ আমি মিত্ৰতাৰে চৰকাৰত আছোঁ কাৰণ দিলে জিকিব পৰা পৰিৱেশ এটা লাগিব আৰু ল'লে জিকিব পৰা পৰিৱেশ এটা লাগিব হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত তামাৰহাটৰ চটগুমা আৰক্ষী চকী ঘেৰাও ২ শতাধিক পুৰুষ মহিলাৰ অসম বংগ সীমান্তত এগৰাকী মহিলাৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত চটগুমা আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৭ দিন উকলি যোৱাৰ পিছতো অভিযুক্তক আটক নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ১২ জুলাইত সোণকোষ বিলত উদ্ধাৰ হৈছিল গাঁওখনৰ সোণমতী চৌধুৰীৰ মৃতদেহ অচিনাক্ত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল মহিলাগৰাকীক ঘটনাৰ পিছতে পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও এসপ্তাহে হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হয় আৰক্ষী যাৰ ফলত আজি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে মুন্নী চৌধুৰী তেখেতৰ
পত্নী সন্মতিয়া চৌধুৰীক কোনোবা দুৰ্বৃত্তই 11 তাৰিখ ৰাতি হত্যা কৰি অস্ত্ৰতে পথাৰত পেলাই থৈ এতিয়ালৈকে আজি 19 তাৰিখলৈকে আমাৰ ইয়াৰ পুলিচে কোনো আসামিক গ্ৰেপ্তাৰ কৰা নাই। সেইকাৰণে ছোটকুমাত থকা যিমান সেলফ হেল্প গ্ৰুপৰ মহিলাবিলাক আহিছে তেখেতে নাৰী শক্তিৰ যেটো আঘাত লাগিছে এই আঘাতৰ কাৰণে আজি তেখেতে থানা ঘেরাও কৰিছে। মোবাইল পাইছে, ফিঙ্গার মিলছে, তাও আসামি না তোলার কারণ কি? এর আগে আমরা 3 দিন পরে চলে আসছিলাম, তখন বলছে 2 দিনের টাইম আইছি, তো 2 দিনের জন্য আমরা চলে গেছি। আবার তার 8 দিনের যাবত আমরা আসছি, আবার কোনো খোঁজ খবর নাই। দুনিয়ার অপরাধ চলছে, দুনিয়ার চুরি ডাকাতি চলছে, কোনো পদক্ষেপ নেয় না আসাম পুলিশ। আসাম পুলিশ কিচ্ছু করে না, হাতের উপরে হাত ধরে বসে আছে। কারণ কি, যদি মোবাইলে পাওয়া যায় রেকর্ড তাহলে আসামি ধরার তো কোনো নাই। আসামি তো ধরা সহজ, কেন ধরে না, কিসের জন্য? এসপ্তাহে আৰক্ষীয়ে যৌন নিৰ্যাতনকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ ক্ষোভত আজি ভূপেন হাজৰিকা সেতুৰ 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। উল্লেখযোগ্য যে শদিয়াত 11 জুলাইত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। অৰুণাচলৰ পৰা শদিয়া হৈ জাগুন অভিমুখী দুগৰাকী কিশোৰী মাজবাটতে গাড়ীৰ অভাৱত শদিয়াত ৰ'বলগীয়া হোৱাত দুজনকৈ সংগঠনৰ নেতাই কিশোৰী কেইগৰাকীক সহায় কৰাৰ চলেৰে এটা নিৰ্জন অঞ্চললৈ নি যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে। আজি এসপ্তাহ উকলি যোৱাৰ পাছতো অভিযুক্ত বুলি উল্লেখ কৰা লগতে ভণ্ড নেতা বুলি আটছাৰ তৰফৰ পৰা উল্লেখ কৰা তপন বুঢ়াগোহাঁইৰ লগতে আন এজন অভিযুক্ত সুৰজিৎ গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। দুয়োকে গ্ৰেপ্তাৰৰ দাবীত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হত্যা দিব বিচাৰিছোঁ আৰু যিজন স্পট পুলিচ বুলি কয় যে শদিয়া পুলিচ প্ৰশাসনক আমি হত্যা দিছোঁ। অতি শীঘ্ৰে এই কাল্পিক তিনিজন এৰেষ্ট কৰক, অন্যথা কিন্তু আমি অসম আমি শান্ত ইয়াতকে জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। এইটো স্বয়ং এটা লজ্জাজনক বিষয়। প্ৰশাসনৰ পৰা আমি কোনো ধৰণৰ আশা কৰা নাছিলোঁ, কিন্তু এই ঘটনাটোৰ পৰা প্ৰশাসনৰ যে স্মাৰ্ট পুলিচৰ যিটো পপুলাৰ সেইটো প্ৰকাশ পাইছে। শদিয়া অঞ্চলত গিজগিজাই থকা স্বত্তেও আজি এই দুইগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰিবলৈ উদ্যত হোৱা এই বীৰ লাচি থানাৰ যিসকল ভণ্ড নেতা আছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথা আজি পথ কাৰ্যসূচীৰে অকল আমি সীমাবদ্ধ নহয়, ইয়াৰ পিছত আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰিলে গীতাশ্ৰীয়ে। অতিৰিক্ত আয়ুক্ত হ'ল সংস্থিতা। এদিনৰ বাবে প্ৰশাসনিক বিষয়ৰ দায়িত্ব লাভ কৰি কি কৰিলে দুয়োগৰাকীয়ে, চাওক এই প্ৰতিবেদনত। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্ত হ'ল গীতাশ্ৰী, অতিৰিক্ত উপায়ুক্ত হ'ল সংস্থিতা। প্ৰশাসনিক বিষয়াৰূপে দুয়োগৰাকী ছাত্ৰীয়ে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ সৈতে বিভিন্ন কামত অংশগ্ৰহণ কৰিলে শনিবাৰৰ দিনটোত। যোৰহাটৰ জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰা যোৰহাটৰ যুৱতী গীতাশ্ৰী শৰ্মা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী। আনহাতে এটা দিনৰ বাবে অতিৰিক্ত জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰা তিতাবৰৰ সংস্থিতা বৰুৱা হ'ল 9ম শ্ৰেণীৰ ছাত্ৰী। শনিবাৰে পুৱা দুয়োগৰাকী ছাত্ৰী আহি উপস্থিত হয়হি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। পুৱা যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ মুখ্য সচিবৰ সৈতে থকা ভিডিঅ' কনফাৰেন্সৰ বৈঠকত উপস্থিত থাকে গীতাশ্ৰী আৰু সংস্থিতা। ভাল আছিলে। আমি ফাৰ্ষ্টে আৰম্ভণিতে চিফ ছেক্ৰেটাৰী ছাৰৰ লগত ভিডিঅ' কলৰ পৰা আৰম্ভ কৰিছিলোঁ। তাতে বিভিন্ন ধৰণৰ দিশসমূহত কেনেধৰণৰ ডিষ্ট্ৰিক্টসমূহে পাৰফৰ্মেঞ্চ কৰি আছে সেই বিষয়ে আমি জানিব পাৰিম। ভাল লাগিছে, বিশেষকৈ বহু কিছুমান নতুন কথা জানিব পাৰিছোঁ। বিভিন্ন ডিষ্ট্ৰিক্টসমূহে অভাৰঅল কেনেদৰে পাৰফৰ্মেঞ্চ কৰি আছে, বিভিন্ন মিছনসমূহ অথবা স্কিমখিনি ৰিলেটেড বহুখিনি কথা জানিব পাৰিলোঁ। এই বৈঠকৰ পিছতে আন বহুকেইটা কামত ব্যস্ত থাকে দুয়োগৰাকী ছাত্ৰী। যোৰহাটৰ জিলা আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় শিৱানীৰ সৈতে দুয়োগৰাকী ছাত্ৰীয়ে একোগৰাকী প্ৰশাসনিক বিষয়াৰূপে কাম কৰে শনিবাৰৰ দিনটোত। জিলা আয়ুক্তৰ দক্ষতা আৰু ব্যস্ততা দেখি অভিভূত হৈ পৰে দুয়োগৰাকী ছাত্ৰী। এদিনৰ বাবে যোৰহাটৰ জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ দায়িত্ব লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে দুয়োগৰাকী ছাত্ৰী। শনিবাৰৰ দিনটোত যোৰহাটৰ জিলা আয়ুক্তৰ সৈতে একেলগে বিভিন্ন ক্ষেত্ৰত উপস্থিত থাকি অৰ্জন কৰা অভিজ্ঞতা অবিস্মৰণীয় বুলি মত ব্যক্ত কৰে দুয়োগৰাকী ছাত্ৰীয়ে। ভাল লাগিলে, বহুত নতুন কথা জানিব পাৰিলোঁ।
মানে ক'ত কেনেকৈ কাম কৰি থকা হয় তাত বহুত কথা জানিব পাৰিলোঁ মানে কোনখন ডিষ্ট্ৰিক্টে কেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু বহুত কথা জানিব পাৰিছোঁ আৰু বহুত মই নভবা ক্ষেত্ৰতো মানে গুৰুত্ব দিয়া হয় বহুত নতুন নতুন কথা জানিব পাৰিছোঁ কিছুদিন পূৰ্বে যোৰহাট জিলা প্ৰশাসন আৰু মহিলা শিশু বিকাশ বিভাগৰ সংকল্প প্ৰকল্পৰ উদ্যোগত আয়োজন কৰা হৈছিল এখন ৰচনা প্ৰতিযোগিতা ৰচনাৰ বিষয় আছিল জিলা আয়ুক্ত হিচাপে এদিন যোৰহাটৰ জিলা আয়ুক্তৰ পৰিকল্পনা অনুসৰি এই প্ৰতিযোগিতাত বিজয়ী দুয়োগৰাকীলৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে এই বিশেষ সুযোগ এছে কম্পিটিশনৰ যেটো ৰিজাল্ট ওলাই তাতে আমাৰ এখেত দুজন ষ্টুডেণ্টে তেখেতে উত্তীৰ্ণ হৈছে টপ কৰিছে দুটা বেলেগ বেলেগ কেটেগৰী আছিল তেখেতক ওৱান ডে এজ এ ডিষ্ট্ৰিক্ট কমিশনাৰ কেনেকৈ এক্সপিৰিয়েঞ্চ হয় সেইটো এটা এক্সপ'জাৰ দিব লাগে আৰু তাৰ কাৰণে আজি আমাৰ 19 জুলাই দিনাখন আমি তেখেতসকলক আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচত এদিনৰ ফুল ডে এটাচমেণ্ট মোৰ লগত আমি প্লান কৰিছোঁ তেখেত ৰাতিপুৱাৰ পৰা তেখেতসকল মোৰ লগতে আছে যিমানখিনি কাৰ্যসূচী শেডিউল মোৰ আজি আছে এজ এ ডিষ্ট্ৰিক্ট কমিশনাৰ তেখেতসকলৰ লগতে থাকিব ছাত্ৰী তথা যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছিল এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে যোৰহাটৰ মহিলা আৰু শিশু বিভাগৰ বিষয়াসকলৰ লগতে যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এমহীয়া নাট কৰ্মশালাৰ অন্তত নাট প্ৰদৰ্শনৰ বাবে সাজু হৈছে জিৰচং থিয়েটাৰ দুটা গল্পৰ আধাৰত নিৰ্মাণ কৰা এখন নাটক এবাৰ অভিনৱ প্ৰণালীৰে মঞ্চস্থ কৰিবলৈ ওলাইছে তেওঁলোকে সেই অনুসৰি মঞ্চৰ তিনিওফালে বহিব কিছু দৰ্শক তাৰ মাজত নাট্যশিল্পীসকলে পৰিদৰ্শন কৰিব বা পৰিৱেশন কৰিব নাটক দৰ্শকে নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব নাটকখন অসমৰ উপৰি মেঘালয় মহাৰাষ্ট্ৰ আৰু বিহাৰৰ নাট্য শিক্ষাৰ্থীয়ে কৰ্মশালাত লোৱা প্ৰশিক্ষণৰ অন্তত সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক জয়ন্ত মাধৱ বৰাৰ দুটি গল্পৰ আধাৰত নিৰ্মিত আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আৰু বিছমিল্লা খাঁ বঁটা প্ৰাপক ৰবিজিতা গগৈয়ে পৰিচালনা কৰা নাট ডাৱৰৰ সিপাৰৰ চিলিকন ভেলী অহা 20 আৰু 21 জুলাইত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰদৰ্শন কৰিব গুৱাহাটীৰ জিৰচং থিয়েটাৰ আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লীৰ যুটীয়া উদ্যোগত জিৰচং থিয়েটাৰৰ এমহীয়া কৰ্মশালাৰ আজি অন্ত পৰে মই জানিছিলো ফটোৱাটো যে কিবা না কিবা ভুল কৰিবই মানে ভুল মানে স্পেলিঙত নহয় কোনে যাব হাক দিছে যাবি আকৌ এমুনা ভৰা আনি বুজিলি ও ভাই এক বস্তু ঘৰতে খোৱা নিচিনা হে আনন্দ আইলা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু জিৰচং থিয়েটাৰৰ যুটীয়া উদ্যোগত কামৰূপ নাট্য সমিতিৰ সহযোগত আমি এইবাৰ গৰমৰ বন্ধৰ সময়ত এটা 30 দিনীয়া কৰ্মশালাৰ আয়োজন কৰিলোঁ আৰু এই কৰ্মশালাটোত অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে এতিয়া আমি আমাৰ কৰ্মশালাটোৰ প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ অহা কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ 20 জুলাই আৰু 21 জুলাই তাৰিখে আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত এখন নাটক উপস্থাপন কৰিবলৈ ওলাইছোঁ নাটকখন আচলতে তেওঁলোকে গোটেই কৰ্মশালাটোত কি শিকিলে সেই বিষয়খিনিক সামৰি এই কৰ্মশালাটোৰ অন্ততে নাটকখন কৰা হ'ব অসমৰ এজন প্ৰখ্যাত গল্পলেখক সাহিত্য একাডেমীৰ বঁটা বিজেতা জয়ন্ত মাধৱ বৰাদেৱৰ দুটা গল্প এটা হৈছে শামুক খোলাৰ ৰাতি আৰু আনটো হৈছে ঘাটৈ এই দুইটা গল্পক মিলাই আমি এখন নাটক প্ৰস্তুত কৰিলোঁ আৰু নাটকখনৰ নাম দিলোঁ ডাৱৰৰ সিপাৰৰ চিলিকন ভেলী সেই নাটকখন অহা কাইলৈ আমি সন্ধিয়া 6:30 বজাত আৰু পৰহিলৈ এটা 4:30 বজাত আৰু এটা 6:30 বজাত উপস্থাপন কৰিম হোজাৰ নীল বাগানত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু 4জনকৈ লোকৰ নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী ছুইফ্ট বাহনে দলঙৰ খুঁটাত খুন্দা মৰাৰ ফলতে এই ঘটনাস্থলীতে 3জনৰ মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় আন এজনৰ হোজাই নীলবাগানত প্ৰাণঘাতী দুৰ্ঘটনাত নিহত 4জনকৈ লোক ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত মৰণ খুন্দা ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 4জনকৈ লোকৰ এখন ছুইফ্ট বাহনত যাত্ৰা কৰা 4 আৰোহীৰ শুকুৰবাৰে
পুৱতি নিশা ঘটিল অঘটন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰিলে তীব্ৰবেগী বাহনে নীলবাগান অঞ্চলত ঘটি যোৱা দুৰ্ঘটনাৰ শব্দত ঘটনাস্থলী পালে স্থানীয় ৰাইজ আহি পোৱালৈ থিতাতে নিহত 3জন আৰোহী সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল আনজনক হয় আজি পুৱতি নিশা আমাৰ নীলবাগান মুবাৰক বস্তিত যিখন দলং আছিলে দলঙৰ ৰেলিঙত গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন ছুইফ্ট ডিজায়াৰে খুন্দিয়া মাৰিছিলে আৰু 4জন আৰোহী আছিলে তাৰ ভিতৰত 3জন থিতাতে নিহত হৈছে আৰু সংকটজনক অৱস্থাত এজন উদ্ধাৰ হৈছে শনিবাৰে পুৱালৈকে পৰিচয় উদ্ধাৰ নোহোৱা প্ৰতিগৰাকীৰে পৰিচয় পোৱা গ'ল দুৰ্ঘটনাত প্ৰাণ গ'ল হৰিপ্ৰসাদ যাদৱ দীপাং সিনহা হৰিপ্ৰসাদ চৌহান আৰু মহেশ যাদৱ ঘটনাৰ ফলশ্ৰুতিত চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত নিহতসকলৰ ভিতৰত আছে হাফলকৰো নিবাসী স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত দবকাৰ পৰা আব্দুল হাকিম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধৰ্মনগৰৰ পানসাগৰত 6 চকীয়া ট্ৰাকৰ পৰা 10,000 ইয়াবা টেবলেট জব্দ হৈছে ইয়াবা টেবলেট জব্দ কৰাৰ লগতে এজন সন্দেহযুক্ত ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ পৰা কণীভৰ্তি এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট পানীসাগৰ থানাত NDPSৰ গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান বিতং তদন্ত চলি আছে ধৃত যুৱকজন উনাগুটি জিলাৰ কুমাৰঘাটৰ নিবাসী মিলন সিনহা বুলি জনা গৈছে ডিস্ট্রিক্টের হাইওয়ে পেট্রোলের যে নাকা পয়েন্টটা আছে উক্তাখালী সিলিটি ক্যাম্পের পাশে এখানে ভেহিকেল চেকিং করার সময় একটা ভেহিকেল 6 চাকার গাড়ি যেটা NL01AE8996 ওইটাতে ভেহিকেল চেকিং করছিল ভেহিকেল চেকিং করার সময় সন্দেহজনক কিছু কন্ট্রাব্যান্ড আইটেম ওইখান থেকে পাওয়া যায় ইয়াবা ট্যাবলেট নামে পরিচিত একটা প্যাকেট পাওয়া গেছে যার মধ্যে কাউন্টিং চলছে আমাদের বন্ধ করা হচ্ছে 10,000 আনুমানিক আমাদের ইয়াবা ট্যাবলেট এখানে আছে আমরা বাকিগুলো আমরা প্রসেস করছি এখন স্পেসিফিক কেস একটা NDPS দ্বারাই নেওয়া হবে পানিসাগর থানায় মিজোরাম